সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰতো আজিৰে পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে দৌল উৎসৱৰ আৰু এই মুহূৰ্তত মই যেহেতু দৌল গোবিন্দ মন্দিৰত উপস্থিত আছোঁ সামগ্ৰিক পৰিৱেশ প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাব ভিডিঅ' জাৰ্নেলিষ্ট অনুপ দাসে যেহেতু দৌল উৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৌল মন্দিৰসমূহত দেখিবলৈ পোৱা গৈছে ব্যাপক উখল মাখল পৰিৱেশ সমান্তৰালভাৱে বিশ্ববিখ্যাত তথা ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো দেখিবলৈ পোৱা গৈছে ভক্তৰ যথেষ্ট আগমন আৰু এই মুহূৰ্তত মোৰ লগত দৌল গোবিন্দ মন্দিৰৰ পূজাৰী আছে পূজাৰীৰ পৰা জানিবলৈ যত্ন কৰিম কেনেদৰে আপোনালোকে এই দৌল উৎসৱৰ আয়োজন কৰিছে এইবেলি হয় আমাৰ আপোনাৰ আজি 5 দিনীয়া কাৰ্যসূচী উপলক্ষে আমাৰ অনুষ্ঠানটো আগবঢ়োৱা হৈছে ইয়াত দৰ্শনাৰ্থীৰ কাৰণে বহুত সুবিধা কৰা হৈছে যেনে আপোনাৰ খোৱা লোৱাৰ পৰা ইত্যাদি কৰি ভোগ প্ৰসাদৰ পৰা ইত্যাদি কৰি আৰু আপোনাৰ দৰ্শনৰ কাৰণেও আপোনাৰ দুৱাৰ মুকলি হ'ব আজি মহাপূজা আৰম্ভ হ'ব 9টামান বজাত 9টাৰ পৰা আৰম্ভ হ'ব তাৰপিছত আপোনাৰ দৰ্শনাৰ্থী আৰু আপোনাৰ হেৰি কৰিব আৰু দৰ্শন কৰিব আৰু কিমান দৰ্শনাৰ্থী হোৱাৰ আশা কৰিছে আপোনাৰ মোটামুটি আপোনাৰ 20-25 হাজাৰ মানুহ হ'ব 20-25 হাজাৰ মানুহ হ'ব সকলো আপোনালোকে প্ৰস্তুতি সম্পূৰ্ণ কৰে পুৰা সম্পূৰ্ণ হৈছে আপোনাৰ ৰন্ধা বঢ়াও চলি আছে ভোগদান্থা সেইফালে ৰন্ধা বঢ়াও চলি আছে এটা মন্ত্ৰস্থান শুনিবলৈ পাওঁ গোবিন্দৰ ওম ঢেং সদা পৰিভক্তং বিস্তদহং দেথস্পদং শৱনিসনুদং শৰণম ভিত্তাহং বলহদবালদ্বিউদং বন্দে মহাভূতে সনৰবিন্দম নমো ব্ৰাহ্মণ্যদেৱায় গোব্ৰাহ্মণ্যহিতায় স জগদ্ধিতায় শ্ৰীকৃষ্ণায় গোবিন্দায় নমো নমঃ হে কৰুণা সিন্ধু দীনবন্ধু জগৎপদে গোপেশং গোপিকাকান্ত ৰাধাকান্ত নমস্তুতে পৰম পিতা পৰমেশ্বৰ পৰম ব্ৰহ্মা প্ৰভু ভগৱান দৌল গোবিন্দ বাবা তোমাৰ আজি এই পবিত্ৰ তিথিত ফাল্গু উৎসৱত আজি তোমাৰ চৰণত বহুত ভক্তই দৰ্শনাৰ্থী আহিছে এই সকলোৰে সুমংগল সাধন কৰি দীৰ্ঘায়ু কৰি আপমংগলেৰে বিনাশ কৰি সৰ্বশান্তি প্ৰদান কৰি ৰাখক যেহেতু যোৱাকালি দৌলত প্ৰতিষ্ঠা কৰা হৈছে মহাপ্ৰভু দৌল গোবিন্দক আৰু আজিত মহাপূজা আৰম্ভ হ'ব কিছু সময় পিছতে ইতিমধ্যে স্নান কৰোৱা হৈছে প্ৰভুক আৰু মোৰ লগত ভক্ত আছে পূজা অৰ্চনা কৰিবলৈ আহিছে কেনেকুৱা অনুভৱ দৌল উৎসৱ উপলক্ষে ভাল লাগিছে খুব অনুভৱ কৰিছোঁ আৰু আমাৰ এই দৌল গোবিন্দ মন্দিৰটো মোৰ মতে পৃথিৱীৰ ভিতৰত এখন উৎকৃষ্ট মন্দিৰ আৰু জাগ্ৰত মন্দিৰ আমাৰ ইয়াত ইমান সুন্দৰ পৰিচালনা সমিতি আছে যিয়ে খুব সুন্দৰকৈ প্ৰতিদিনে কৰে আৰু বিশেষকৈ দৌল উৎসৱৰ সময়ত খুব নিয়াৰিকৈ কাৰ্যসূচীবোৰ পালন কৰে খুব ভাল লাগে এনেধৰণে পৰিচালনা কৰা মন্দিৰ মই গোটেই ভাৰতবৰ্ষটো বাদেই বা বিদেশতো মই কমকৈ দেখিছোঁ আৰু এতিয়া এই ফাল্গু উৎসৱক সকলোকে সম্ভাষণ জনাই এই সুযোগতে মই বিশ্ব শান্তি সকলোৰে আনন্দ কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই ক'ব খোজোঁ যে আমাৰ দিনবোৰ খুব সুন্দৰ হ'ব ৰঙীন হ'ব আৰু আনন্দপূৰ্ণ হ'ব ধন্যবাদ জনাইছোঁ অতি তাৎপৰ্যপূৰ্ণ মন্তব্য তেওঁ কৰিছে মই ভিতৰলৈ লৈ যাবলৈ যত্ন কৰিম প্ৰাগ নিউজৰ দৰ্শকসকলক যিহেতু দৌল উৎসৱ উপলক্ষে এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে উত্তৰ গুৱাহাটী ঐতিহ্যমণ্ডিত মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰৰ বাকৰিত এক সুন্দৰ আধ্যাত্মিক পৰিৱেশত সকলো বিলীন হৈছে এই মুহূৰ্তত ইয়াত নাম প্ৰসংগ চলি আছে মই প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ এনেদৰে নাম প্ৰসংগ তেওঁলোকে কৰিছে যিহেতু ইতিমধ্যেই দৌলত প্ৰতিষ্ঠা কৰা হৈছে যোৱাকালি গোবিন্দক আৰু তাৰপিছতে আজি মহাপূজা আৰম্ভ হ'ব কিছু সময় পূৰ্বে ইতিমধ্যেই যি মহাপ্ৰভুক স্নান কৰোৱা হৈছে আৰু এনেদৰে স্নান কৰাৰ পিছত সকলোৱে নাম প্ৰসংগ কৰিছে যাতে সকলোৰে শান্তি হয় সকলোৱে বিচৰা ধৰণে সুখী অনুভৱ হয় তাৰ বাবে এনেদৰে প্ৰতি বছৰৰ লেখীয়াকৈ এইবেলিও উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱৰ আয়োজন কৰা হৈছে আৰু এই দৌল উৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক তথা ভক্ত দৰ্শনাৰ্থী আহিব আৰু যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত প্ৰায় 25,000 ভক্তৰ সমাগম হোৱাৰ আশা কৰিছে দৌল গোবিন্দ মন্দিৰৰ পৰিচালনা সমিতিয়ে আৰু আজিৰ দিনটোত ইয়াত বিভিন্ন কাৰ্যসূচী আছে আধ্যাত্মিক কাৰ্যসূচীৰ মাজত দৌল গোবিন্দ মন্দিৰৰ বাকৰিত যিহেতু সকলোৱে একত্ৰিত হৈ হৰিনামত মুখৰ হৈ পৰিব আৰু এনেদৰে মই দেখুৱাইছোঁ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে উত্তৰ গুৱাহাটী ঐতিহ্যমণ্ডিত মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰ যিহেতু দৌল উৎসৱ উপলক্ষে এক সুন্দৰ আধ্যাত্মিক পৰিৱেশত বিলীন হৈছে উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰ সমগ্ৰ ৰাজ্যৰ প্ৰায় 25,000ৰো অধিক ভক্ত ইয়াত দৰ্শনাৰ্থী তথা মহাপ্ৰভুৰ শ্ৰীচৰণত আশীষ ল'বৰ বাবে আহিব বুলি ইতিমধ্যে পূজা সমিতিয়ে জনাইছে যিহেতু প্ৰতি বছৰৰ লেখীয়াকৈ এইবেলি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে উত্তৰ গুৱাহাটী ঐতিহ্যমণ্ডিত মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱৰ